নমস্কাৰ সকলোকে আজি তোমালোকৰ ওচৰত মই লৈ আহিছোঁ চেপ্টাৰ 3.6 কেইটামান প্ৰশ্নৰ সমাধান ইয়াৰ আগৰ চেপ্টাৰ কেইটাৰ সমাধান মোৰ আগৰ ভিডিঅ' দিয়া আছে যদি তোমালোকে চোৱা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ' কেইটা চাবা ঠিক আছে চোৱা যে প্ৰথম প্ৰশ্নটো আছে চোৱা ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা এই সমীকৰণ জোৰকেইটা সমাধান কৰিবলৈ কৈছে ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন কৰি এইটো চোৱা ৰৈখিক সমীকৰণ টাইপত প্ৰকাৰত নাই এইটো সমীকৰণকেইটা ভগ্নাংশত আছে আমি এইকেইটা কি কৰিম প্ৰথমে ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰি লম ঠিক আছে সো প্ৰথম সমীকৰণ জোৰ লিখিলো কি আছে কোৱেশ্চন নম্বৰ 1 এ কোৱেশ্চন নম্বৰ 1 ঠিক আছে প্ৰথম সমীকৰণ জোৰ আছে 1/2x plus 1/3y equal to 2 আৰু এইটো সমীকৰণ আছে 1/3x plus 1/2y equal to 13/6 ঠিক আছে এটা চোৱা প্ৰথম সমীকৰণ যে আছে 1/2x এটা আমি এনেকৈ লিখিব পাৰো না বেলেগ বেলেগকে হাফ ইনটু 1/x বুলি লিখিব পাৰো নে 1/2x টো পাৰো 1 এ পূৰণ কৰিলে 1 এ হ'ব 2 ইনটু x পূৰণ কৰিলে 2x 1/2x মিন্স আমি এটো পাম ঠিক আছে ঠিক তেনেকৈ 1/3y to 1/3 ইনটু 1/y এনেকৈ সেপাৰেট কৰি লিখিব পাৰো ঠিক আছে ইকুৱেল টু 2 এটা সমীকৰণ নম্বৰ 1 দিয়া ঠিক তেনেকৈ সমীকৰণ যে চোৱা আমি লিখিব পাৰো 1/3 into 1/x plus 1/2 into 1/y equal to 13/6 এটা সমীকৰণ 2 দিয়া এটা আমি চোৱা এক নম্বৰ সমীকৰণত 1/x আছে ইয়াত 1/x আছে ইয়াত 1/y আছে ইয়াত 1/y আছে গতিকে আমি 1/x ৰ জায়গাত কি লিখিম u লিখিম আৰু 1/y জায়গাত v লিখিম সো তোমালোকে লিখি লবা সমীকৰণ 1 আৰু 2 ত 1/x equal to u আৰু 1/y equal to v বহুৱাই বহুৱালে আমি এক নম্বৰ সমীকৰণত কি পাম 1/2 1/x ৰ জায়গাত আমি লিখিম u plus 1/3 1/y জায়গাত আমি লিখিম v equal to 2 এটা ইয়াৰ এলচিএম লোৱা এলচিএম চোৱা 2 আৰু 3 এলচিএম 6 হ'ব 2 6 ক ডিভাইড কৰা 3 তে পাম 3 into u 3u plus 3 6 ক হৰণ কৰা আমি পাম 2 into v 2v equal to 2 cross multiplication কৰা 3u plus 2v equal to 2 into 6 12 এটো সমীকৰণ নম্বৰ 3 দিয়া ঠিক আছে ঠিক তেনেকৈ আমি 2 নম্বৰ সমীকৰণত যদি 1/x ৰ জায়গাত u বহুৱাও তেতিয়া আমি পাম 1/3u plus 1/2 1/y জায়গাত আমি v বহাম তেতিয়া আমি পাম হাফ ইনটু v ইকুৱেল টু 13/6 ইয়াতো আমি এলচিএম লোৱা এলচিএম চোৱা 6 এ হ'ব 3 এ 6 ক হৰণ কৰা 2 পাবা 2 ইনটু u 2u প্লাস 2 এ 6 ক হৰণ কৰা 3 পাবা 3 ইনটু v 3v ইকুৱেল টু 13/6 এটো 6 এ কেনসেল গল সো আমি কি পালো 2u প্লাস 3v ইকুৱেল টু 13 এটো সমীকৰণ নম্বৰ 4 দিয়া ঠিক আছে এটা সো আমি সমীকৰণ নম্বৰ 3 ত u ৰ সহগ 3 পালো ইয়াত 2 পালো ইয়াত v ৰ সহগ 2 পালো ইয়াত v ৰ সহগ 3 পালো ঠিক আছে মই সমীকৰণকেইজোৰ অপনয়ন পদ্ধতিৰে সমাধান কৰিম যিকোনো পদ্ধতিৰে এতিয়া সমীকৰণজোৰ সমাধান কৰিব পাৰিবা অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিবা প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিবা আৰু বৰ্জ্য গুণন পদ্ধতিও ব্যৱহাৰ কৰিব পাৰিবা মই অপনয়ন পদ্ধতি ইয়াত ব্যৱহাৰ কৰিম এলিমিনেশন মেথড সো হেতু পদ্ধতিৰ মতে কি হ'ব আমি সহগ u বা v আগতে x আৰু y আছিল ইয়াত u v আছে কাৰণে u বা v যিকোনো এটা সহগ সমান কৰি ল'ব লাগিব ঠিক আছে এটা চোৱা সমীকৰণ 4 ৰ যেটো u ৰ সহগ 2 আছে হেতুৱে সমীকৰণ 3 ক পূৰণ কৰা সমীকৰণ 3 2 ৰে পূৰণ কৰি এই সমীকৰণ 3 2 ৰে পূৰণ কৰা তেতিয়া আমি পাম 6u plus 4v equal to 24 এই সমীকৰণটো 2 ৰে পূৰণ কৰিছো 6u plus 4v equal to 24 ঠিক তেনেকৈ সমীকৰণ 4 ক পূৰণ কৰা 3 নম্বৰ সমীকৰণৰ u ৰ সহগ 3 এ পূৰণ কৰিছে ঠিক আছে সো সমীকৰণ 4 ক 3 এ পূৰণ কৰিলে আমি পাম 6u plus 9v equal to 39 এটা আছে দুইটাতে u ৰ সহগ 6 হল মাইনাস কৰি দিয়া
মাইনাছ কৰিলে সাইন কিটা মাইনাছ হৈ যাব গুটেকেটা প্লাস আছে মাইনাছ হ'ব 6u কেনসেল গল 4v minus 9v ডাঙৰ লগত মাইনাছ আছে গতিকে মাইনাছ হ'ব মাইনাছ চিনটো থাকি যাব আমি পাম মাইনাছ 5v ইয়াতো সেম প্ৰসেস মাইনাছ চিনটো ডাঙৰটো আছে কাৰণে মাইনাছ হ'ব মাইনাছ চিনটো থাকি যাব কিমান পাবো 9 ইকুৱেল প্লাস 3 গলে 1 এ মাইনাছ মাইনাছ কেনসেল গল v ইকুৱেল টু আমি পাম 15/5 ইকুৱেল টু 3 আমি v মানটো কি পালো 3 পালো এটা আমি v মানটো 3 বা 4 যিকোনো এটা সমীকৰণ বহাই দিম u মানটো পাই যাম মই 3 নম্বৰ সমীকৰণতে বহাইছো তোমালোকে লিখি লবা v মান সমীকৰণ 3 ত বহাই ঠিক আছে সমীকৰণ 3 টো আছিল 3u plus 2v equal to 12 ইয়াত v জায়গা v মানটো বহাই দিছো 3u plus 2 into 3 v মান 3 বহাইছো equal to 12 মই কিন কৰি দিছো 3u plus 6 equal to 12 implies 3u 6 to this লৈ যোৱা 12 minus 6 3 equal to 12 পৰা 6 গলে 6 থাকিলে u মান কি পালো 6/3 equal to 2 therefore আমি u মান পালো 2 আৰু v মান পালো 3 এটা সোৱা আমি u ধৰিছিলো 1/x আৰু v ধৰিছিলো 1/y হয়নে এটা মানটো বহাই দিয়া মানটো বহাই ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া u মান 2 বহাইছো 1/x v মান 3 বহাইছো 1/y ইয়াত ক্ৰস মাল্টিপ্লিকেশন কৰিলে পাম 2x equal to 1 ইয়াত 3y equal to 1 পাম ক্ৰস মাল্টিপ্লিকেশন কৰিলে বৰ্জবৰণ আমাক x আৰু y মান লাগে x টো ৰাখি 2 টো লৈ গলে হাফ পাম ইয়াত y টো ৰাখি 3 টো লৈ গলে 1/3 পাম সো আমি x ৰ মান পালো হাফ আৰু y মান পালো 1/3 এটো হৈছে ইয়াৰ সমাধান ঠিক আছে সো ইয়াৰ পিছৰ সমীকৰণটো আছে 2/√x + 3/√y = 2 আৰু 4/√x - 9/√y = -1 সো আমি এটো আমি এনেকৈ লিখিব পাৰো 2 * 1/√x বুলি লিখিব পাৰো আৰু এটো কি লিখিব পাৰো 3 * 1/√y = 2 এটা আমি সেপাৰেট কে লিখিছো ঠিক আছে 2 এ 1 ক পূৰণ কৰিলে 2/√x এ হ'ব আৰু 3 এ 1 ক পূৰণ কৰিলে 3/√y হ'ব ঠিক তেনেকৈ এটো আমি লিখিব পাৰো 4 * 1/√x - 9 * 1/√y = -1 এটা সোৱা এটো সমীকৰণ 1 দিয়া আৰু এটো সমীকৰণ 2 দিয়া এটা সমীকৰণ 1 আৰু 2 ত 1/√x ৰ জায়গাত আমি u বহাম আৰু 1/√y ৰ জায়গাত আমি কি বহাম v ঠিক আছে বহুৱালে আমি সমীকৰণ 1 ত পাম 2u 1/√x ৰ জায়গাত u বহাইছো প্লাস 3 1/√y ৰ জায়গাত v বহাইছো 3v পাইছো = 2 এটো সমীকৰণ নাম্বাৰ 3 দিয়া ঠিক আছে সমীকৰণ 2 ৰ পৰা আমি পাম 4u plus এটো মাইনাস আছে দে -9v = -1 1/√x ৰ জায়গাত u বহাইছো 4u পাইছো 1/√y ৰ জায়গাত v বহাইছো 9v পাইছো = -1 এটা সোৱা এটো সমীকৰণ নম্বৰ 4 দিয়া ঠিক আছে এটা আমি সমীকৰণ 3 আৰু 4 টো অপোনেন্ট পদ্ধতিৰে সমাধান কৰিম এটা সোৱা সমীকৰণ 3 আৰু 4 ত u সহগ আছে 3 ত 2 আৰু 4 ত 4 আছে ঠিক আছে এটা সোৱা সমীকৰণ 4 ক যদি আমি 1 এ পূৰণ কৰো আৰু সমীকৰণ 3 ক যদি আমি 2 এ পূৰণ কৰো তেতিয়া সহগ কেটা সমান হৈ যাব সো সমীকৰণ 3 ক পূৰণ কৰা 2 ৰে সমীকৰণ 3 2 এ পূৰণ কৰিলে হ'ব 4u + 6v = 4 আৰু সমীকৰণ 4 ক পূৰণ কৰা 1 এ পূৰণ কৰিলে এটো এনেকৈ থাকিব ঠিক আছে এটা মাইনাস কৰা মাইনাস কৰিলে ইয়াৰ সাইন কিটা চেঞ্জ হৈ যাব প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব ঠিক আছে 4u - 4u কেনসেল গল 6v + 9v = 15v পালো 4 + 1 = 5 পালো implies v = আমি পাম 5/15 কেনসেল গল = 1/3 পালো ঠিক আছে এটা সোৱা v মানটো 3 বা 4 যিকোনো এটা সমীকৰণত বহাই দিয়া মই 3 নম্বৰ সমীকৰণত বহুৱাইছো এটো লিখি লবা v মান 3 নং সমীকৰণত বহুৱাই ঠিক আছে 3 নম্বৰ সমীকৰণ আছে 2u + 3v = 2 ইয়াত v জায়গাত 1/3 বহুৱা 2u + 3 * 1/3 = 2 3 কেনসেল গল 2u = আমি কি পালো 2u + 1 ইয়াত 1 থাকিলে = 2 2u 1 টো ইপিনে লৈ যোৱা 2 - 1 2u = 2 পৰা 1 গলে 1 থাকিলে u = আমি কি পালো হাফ এটা সোৱা আমি u = হাফ পালো v = 1/3 পালো এটা আমি u = কি ধৰিছিলো 1/√x মই খিনি কৰি দিছো u = ধৰিছিলো 1/√x সো u মান আমি কি পালো হাফ
বহাই দিছো 1 by root x cross multiplication কৰা root x into 1 root x হ'ব 2 into 1 2 হ'ব আমাক অকল x ৰ মান লাগে ইয়াৰ ৰুট ওভাৰটো অতৰাই দিয়া তেতিয়া এটো সাইডে স্কয়াৰ লাগি যাব x ইকুৱেল টু আমি ইয়াৰ পৰা কি পালো 4 পালো ঠিক আছে আৰু v ইকুৱেল টু ধৰিছিলো আমি 1 by root y ঠিক আছে v মান আমি পালো 1 by 3 বহাই দিয়া cross multiplication কৰা root y equal to 3 পাম আমাক অকল y মান লাগে root over অটাই দিয়ে ইয়াত স্কয়াৰ লাগিব y equal to আমি ইয়াৰ পৰা কি পালো 9 therefore আমি x ৰ মান পালো 4 আৰু y মান পালো 9 এটো হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছৰ সমীকৰণটো আছে 4x plus 3y equal to 14 আৰু 3x minus 4y equal to 23 so এটা আমি কি বুলি লিখিব পাৰো 4 into 1 by x বুলি লিখিব পাৰো plus 3y equal to 14 আৰু ঠিক তেনেকৈ ইয়াত এটো আমি 3 into 1 by x বুলি লিখিব পাৰো minus 4y equal to 23 ঠিক আছে এটা সো আমি 1 by x ৰ জায়গাত u বহুৱা আৰু y জায়গাত v বহুৱা ইয়াত y আছে গতিকে y ললে হ'ল ঠিক আছে তেতিয়া আমি সমীকৰণ এটো 1 দিয়া এটো সমীকৰণ 2 দিয়া সমীকৰণ 1 ৰ পৰা আমি কি পাম 1 by x ৰ জায়গাত u বহাইছো তেতিয়া 4u পাম 4 into 1 by x equal to 4u plus 3 into y 3v equal to 14 y জায়গাত v বহাইছো ঠিক আছে আৰু সমীকৰণ 2 ৰ পৰা আমি পাম 3u minus 4v equal to 23 এটো সমীকৰণ 4 দিয়া এটো সমীকৰণ 3 দিয়া ঠিক আছে এটা আমি সমীকৰণ 4 দিছো এটো সমীকৰণ 3 দিছো এটা আছে সমীকৰণটো তাত ইয়াৰ u ৰ সহগ আছে 4 ইয়াত আছে u ৰ সহগ 3 এটা 3 এ সমীকৰণ 3 পূৰণ কৰা আৰু 4 এ সমীকৰণ 4 পূৰণ কৰা তেতিয়া সহগ কেইটা সমান হৈ যাব সমীকৰণ 3 3 এ পূৰণ কৰে 3 এ পূৰণ কৰা সমীকৰণটোক 12u plus 9v equal to 42 হ'ব ঠিক আছে 342 সমীকৰণ 4 পূৰণ কৰা 4 এ সমীকৰণ 4 4 এ পূৰণ কৰা 12u হ'ব minus 16v হ'ব 92 মাইনাস কৰা মাইনাস কৰিলে আমি এই সাইন গিটা চেঞ্জ হৈ যাব মাইনাস থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব এটা সোয়া 12u ক্যান্সেল গল 9v plus 16v 25v equal to ইয়াত সো এটো মাইনাস আছে ডাঙৰ ডাঙৰ দেখিছে না গতিকে ইয়াৰ পৰা এটো মাইনাস হ'ব মাইনাস চিন থাকি যাব minus 50 পাম ইয়াৰ পৰা আমি v মান পাম minus 50 by 25 equal to minus 2 50 25 এ ক্যান্সেল যাব 52 সো আমি v মান কি পালো -2 এটা v মানটো 3 নম্বৰ বা 4 নম্বৰ যিকোনো এটা সমীকৰণত বহুৱাই দিয়া মই সমীকৰণ 3 ত বহুৱাইছো 4u plus 3v equal to 14 আছে 3 নম্বৰ সমীকৰণ সো ইয়াত v জায়গা v মানটো বহুৱাই দিয়া 3 into -2 equal to 14 4u equal to 14 plus 6 3 into 2 minus 6 होगा minus 6 तो ये तो साइड निला क्या होगा plus 6 4u equal to 14 plus 6 हमें पाम 20 यार पर u मान पाम 20 by 4 ये तो पूरा नहीं से वाले निला हरण होगा 24 है 5 टाइम कैंसिल जाबो u मान पालो हमें v এটা আমি ধৰিছিলো 1 by x u মান পালো আমি 5 equal to 1 by x cross multiplication কৰা 5x equal to 1 হ'ব x equal to আমি পাম 1 by 5 আৰু v equal to ধৰিছিলো y বা y equal to v ধৰিছিলো v মানটো বহাই দিয়া -2 সো আমি ইয়াৰ পৰা কি পালো y মান -2 সো x মান পালো আমি 1 by 5 আৰু y মান পালো আমি -2 এটো হৈছে ইয়াৰ সমাধান ঠিক আছে সো আজিলৈ মানে মোৰ নেক্সট ভিডিওত বাকি চেপ্টাৰৰ সমাধান পাবা সো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মোৰ ভিডিও লাইক আৰু শেয়াৰ কৰিবা যাতে অন্য ষ্টুডেন্ট খিনিয়ে পায় উপকৃত হ'ব পাৰে